আমি একবিংশ শতিকাৰ বাসিন্দা। প্ৰযুক্তিয়ে আজি এনে এটা পৰ্যায় পাইছে যে হাতৰ আঙুলিৰ পৰিসৰত সমগ্ৰ পৃথিৱীৰ বৰ্তমান আমাৰ অৱগত হৈ যায়। কিন্তু এই সৃষ্টিৰো কিছুমান অভেদ্য নিয়ম আছে। বিজ্ঞানেও ইয়াক স্বীকাৰ কৰিয়েই আগবাঢ়িছে। ল অফ কনজাৰ্ভেশ্যন অফ এনাৰ্জি, নন এক্সিষ্টেঞ্চ অফ মনোপল আদি উদাহৰণ আমি পাই আহিছোঁ। পদাৰ্থৰ ক্ষুদ্ৰতম অৱস্থাৰ পৰা জগতৰ বৃহত্তম পৰিঘটনালৈ সকলোতে প্ৰতিটো ধনাত্মক আধানৰ বিপৰীতে যে ঋণাত্মক আধানৰো ওতঃপ্ৰোত সম্পৰ্ক আছে সেয়া প্ৰমাণিত হৈছে। অৰ্থাৎ বিশ্বব্ৰহ্মাণ্ড এক সন্তুলিত নিয়মৰ ওপৰত চলি আছে। যিখন দেশ, যিখন ৰাজ্যত 12টা মাহত 13টা উৎসৱ আৰু সহস্ৰ দেৱ দেৱীৰ পূজা অৰ্চনা কৰা হয়, তাত কিছুমান ঠাই বিশেষে ঋণাত্মক শক্তিকো স্থান দিয়া হয়। এনে অসংখ্য জনবিশ্বাস আৰু লোককথা আমাৰ সংস্কৃতিৰ অংশ হৈ পৰিছে। অসমত ঠাই বিশেষে এই অশুভ শক্তিবোৰক কিছুমান বিশেষ নামেৰে জনা যায়। আজিৰ খণ্ডটিত উপভোগ কৰক এইখন অসমৰ যুৱক এজনে দত নামৰ অশুভ শক্তিৰ সৈতে সন্মুখীন হোৱা এটা সত্য ঘটনা। মোৰ ঘৰ উজনি অসমত। গুৱাহাটীলৈ অহা মাত্ৰ 3 বছৰ হৈছেহি। এটা উচ্চ গৱেষণা কেন্দ্ৰত মই কনিষ্ঠ গৱেষক হিচাপে কৰ্মৰত আছিলোঁ। আমাৰ গাঁৱত পুহ মাহত বছৰি এখন ভাওনা অনুষ্ঠিত হয়। মই সৰুৰে পৰা ইয়াৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ। সেয়ে এই বছৰো তালৈ যোৱাৰ যোজা চলাইছিলোঁ। 4 দিনৰ ছুটী লৈ যথাসময়ত গাঁৱলৈ বুলি ওলালোঁ। আমাৰ গাঁৱৰ এটা সুকীয়া পৰিৱেশ আছে। চহৰৰ পৰা নিলগত তথা চৌপাশে গছ বননিৰে ভৰপূৰ। গছৰ আঁৰে আঁৰে নিৰিবিলি সূৰ্যৰ কিৰণ আৰু মৃদু বতাহজাকে হাত পেলাই মন প্ৰাণ। ইয়ালৈ আহিলে আৰু ঘূৰি যাব মনেই নকৰে মোৰ। ভাওনাৰ সময়ত পিছে গাঁৱৰ পৰিৱেশ বৰ উদুলি মুদুলি হৈ পৰে। প্ৰায় 15-20 দিনমান আগৰে পৰাই খোলতালৰ মাতে মুখৰিত কৰি তোলে ইয়াৰ আকাশ বতাহ। বাছ আস্থানতে সমনীয়া কেইজনে মোক আদৰিবলৈ ৰখি আছিল। গাঁৱত উপস্থিত হৈয়েই আমি নামঘৰলৈ বুলি ওলালোঁ। প্ৰায় 200ৰো অধিক বছৰ গৰকা পুৰণি নামঘৰটোত কাইলৈৰ পৰা ভাওনাখন অনুষ্ঠিত হ'ব। আয়োজন পূৰ্ণগতিত চলি আছিল। বুঢ়াৰ পৰা কেঁচুৱালৈ সকলোৱে ভক্তিৰসত বিলীন হৈছে। কিছুপৰ আয়োজন পৰ্যবেক্ষণ কৰি মই ঘৰলৈ বুলি ওলালোঁ। মোৰ ঘৰ ইয়াৰ পৰা প্ৰায় 1.5-2 কিলোমিটাৰমান হ'ব। পিছদিনাখন পুৱাই সোনকালে গা পা ধুই মই দেউতাৰ বাইকখন লৈ নামঘৰলৈ বুলি আহিছিলোঁ। নামঘৰলৈ যোৱা বাটৰ কেঁকুৰি এটাত শিৱ মন্দিৰ আছে। সেইটোও বহুত পুৰণি মন্দিৰ। মন্দিৰটোৰ বিষয়ে মই সৰুতে কিছুমান কাহিনী শুনিছিলোঁ। কোৱা হয় যে এই ঠাইখিনিৰ ওচৰত দত নামৰ অশুভ শক্তি এটাৰ বাস আছিল। এই কেঁকুৰিটোৰে অহা যোৱা কৰা মানুহক দতে হেনো খেদিছিল আৰু ভয় খুৱাইছিল। এটা সময়ত ইয়াৰ অত্যাচাৰত অতিষ্ঠ হৈ গাঁৱৰ মানুহে কোনোবা পূজাৰীৰ দ্বাৰা এই শিৱ মন্দিৰটোৰ প্ৰতিষ্ঠা কৰিছিল। তাৰ পিছত দতৰ দপদপনি কমিল যদিও এতিয়াও কোনো মানুহ ৰাতি অকলে সেই কেঁকুৰিটোৰে অহা যোৱা নকৰে। মোৰ বন্ধু এজনৰ খুৰাক এবাৰ হেনো দতে অকলে পাই চাইকেলৰ পৰা পেলাই দিছিল। আজিও তেওঁৰ ভৰিত আঘাতৰ চিন সুস্পষ্ট হৈ আছে। মই পিছে এইবোৰত সমূলি বিশ্বাস কৰা নাছিলোঁ। নামঘৰলৈ গৈ ধুমধামেৰে ভাওনাৰ কামত লাগিলোঁ। সন্ধিয়াৰ লগে লগে গায়ন বায়নৰ গীত মাতেৰে মুখৰ হ'ল নামঘৰৰ প্ৰাংগণ। আমাৰ গাঁৱৰ উপৰিও ওচৰৰ 2-3খন গাঁৱৰ ৰাইজেৰে ভাওনাস্থলী ভৰি গৈছিল। দুটামান ভাওনা হোৱাৰ পিছত মঞ্চত মানুহ বহাৰ বাবে কাপোৰৰ প্ৰয়োজন হ'ল। আমাৰ ঘৰতে তেনেকুৱা ডাঙৰ ত্ৰিপাল 2-3খনমান আছিল। গতিকে মই তাৰে এখন আনি দিম বুলি ক'লোঁ। সেই গতিকে বাইকখন লৈ ততাতৈয়াকৈ ওলাই আহিলোঁ। বাহিৰৰ ফিৰফিৰীয়া বতাহজাকত মোৰ গা শাত পৰি গৈছিল আৰু জোনাকৰ পোহৰে চৌপাশ সম্পূৰ্ণকৈ মনিব পৰা কৰি তুলিছিল। কেঁকুৰিটোৰে পাৰ হ'ব লওঁতেই মই অনুভৱ কৰিলোঁ হঠাৎ কোনোবা এটা যেন মোৰ বাইকখনৰ পিছপিনেৰে পাৰ হ'ল। মই ৰখি ইফাল সিফাল চালোঁ, কিন্তু কাকো দেখা নাপালোঁ। মই ভাবিলোঁ নিশ্চয় কোনোবাই ৰঙাবিধ গিলি ভয় খুৱাব চেষ্টা কৰিছে। কাৰণ ভাওনাৰ সময়ত এনে কিছুমান কৰ্মকাণ্ড কৰা লোক আছে বুলি জানিছিলোঁ। সেই বিশেষ একো নাভাবি ধুতিখন ভালকৈ মেৰিয়াই লৈ বাইকখন ষ্টাৰ্ট দিছিলোঁ। এনেতে বাইকৰ পিছৰ চকাটো নিজে নিজেই শূন্যত দাং খাব ধৰিলে। মই হতবাক হৈ গ'লোঁ। বাইকৰ এক্সিলেটৰ সম্পূৰ্ণকৈ পকাই পেলালোঁ। কিন্তু বাইক আগবাঢ়ি নগ'ল। চকাটো যেন শূন্যতে ঘূৰি আছিল। কোনোবাই বাইকৰ পিছৰ হেণ্ডেলত ধৰি বাইকখন দাঙি দিছে। পিছপিনে চোৱাৰ সাহসকণ মই হেৰাই পেলাইছিলোঁ। উপায়ন্তৰ হৈ মই বাইকৰ পৰা জোপাই নামিলোঁ আৰু প্ৰাণ টাকি দৌৰিলোঁ। সেহাই সেহাই কোনোমতে ঘৰ পালোহি। ভাওনালৈ আৰু ঘূৰি যোৱা নহ'ল।
পিছদিনা বাইকখন সেই কেঁকুৰিটোতে পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হ'ল। আচৰিতভাৱে বাইকখনৰ কোনো ধৰণৰ ক্ষতি বা যান্ত্ৰিক বিজুতি হোৱাই নাছিল। এয়া যেন সঁচাকৈ কোনো অশুভ শক্তিৰে কৰ্মকাণ্ড। মোক সেইদিনা ঘৰৰ বাহিৰত ওলাব মানা কৰিলে আৰু পূজাৰী এজন মাতি আনি মন্ত্ৰজাপ কৰিব দিলে। সকলোৰে মুখত মাথো দোতৰ কথা চলিল। এই অভিজ্ঞতাক মই ইমান দিনে অৰ্জন কৰা জ্ঞান বিজ্ঞানৰ ধাৰণাত এক বৃহৎ প্ৰশ্নবোধেৰে জুখিব পৰা নাছিলোঁ। ই যেন এক অবুজ হাতৰ হৈ ৰ'ল মোৰ জীৱনত।